নমস্কাৰ, গুড ইভিনিং। আকৌ এটা নতুন ভিডিঅ'লৈ মই মানে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। থাম্বনেইল দেখি আপোনালোকে নিশ্চয় গমেই পাইছে ক'লৈকে গৈ আছোঁ। আৰু আমাৰ অসমৰ নিচেই ওচৰতে লাগি থকা হিল ষ্টেচন দাৰ্জিলিঙলৈকে গৈ আছোঁ। আৰু এইকেইদিন আপোনালোকে 3-4 দিনমান আমাৰ দাৰ্জিলিঙৰ প্লেন আছে। দাৰ্জিলিঙৰ ট্ৰিপটোত 3-4 দিনমান ভিডিঅ' দিবলৈ চেষ্টা কৰিম আৰু ইনফৰ্মেটিভ ভিডিঅ' দিবলৈ চেষ্টা কৰিম। আপোনালোকে আশা কৰোঁ ভিডিঅ'কেইটা চাই ভাল পাব। আৰু যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগিব। বলক পলম নকৰি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আপোনালোকে এই দাৰ্জিলিঙৰ ট্ৰিপটোত গোটেইখিনি আপোনালোকে লগত থাকিব বুলি আশা থাকিলে। এইখনে আমাৰ ট্ৰেইনখনৰ নাম একদম আচৰিত নাম আছে। আপোনালোকক গৈ কিনে ভিতৰৰ ভাগত জনাই আছোঁ কি নাম আছে। আমাৰ বন্ধু আছে ভিতৰত, জনাই তাক সুধি লওঁ ৰ'ব। ট্ৰেইনৰ ভিতৰত সোমাব মানে। আৰু আমাৰ এইটো চিট 1, 2, 3 ফাইনেলি ট্ৰেইনৰ চিটটো পালোঁ। ফাইনেলি আমি পল্টন বজাৰ ৰেলৱে ষ্টেচন পালোঁ। খুব ধুনীয়া, ইফালে দোকান পোহাৰ বহুত কিবা কিবি আছে। এনেকৈ বহুত ডাঙৰ হৈছে, প্ৰায় আগতকৈ বহুত দিনৰ মূৰত অহা হৈছিলে। আৰু এখন নতুনকৈ যে ট্ৰেইন ওলাইছিলে, এই ট্ৰেইনখন ধুনীয়া এখন ৰেষ্টুৰেণ্ট বনাইছে ট্ৰেইনখনৰ ভিতৰতে। আহিম এদিন পাৰিলে। আৰু ফাইনেলি আমি গুৱাহাটী পল্টন বজাৰ ষ্টেচন পালোঁহি। আগতকৈ বহুত ধুনীয়া বনাইছে, বহুত দিনৰ মূৰত আহিলোঁ। ভিতৰ ভাগলৈ দেখাই আছোঁ। খুব ধুনীয়া ভিতৰ ভাগ। আমাৰ প্লেটফৰ্ম নম্বৰ 2 আহি আছে। আমি তালৈকে গৈ আছোঁ। আৰু ভিতৰ ভাগত পিছত দেখাইছোঁ খুব ধুনীয়াকৈ এনট্ৰেঞ্চত। এইটো এয়াৰপৰ্টৰ এটা হাৰিত এয়াৰপৰ্টৰ ভিতৰ ভাগেও আছে এনেকুৱা এটা। আৰু এইটো নতুনকৈ বনাইছে চাগে। ধুনীয়া এক্সিলেটাৰ লগাইছে, বেছি বঢ়িয়া ধুনীয়া ডেভেলপ হৈছে। ডেন্স দুজনৰ। আৰু এয়া মই ধুনীয়াকৈ গৈ আছোঁ। ওপৰ ফালে ইহঁতে মোক এৰি থৈ গুচিয়ে গ'ল। ইহঁতক ভিডিঅ' বনাই থাকোঁতে মোক কোনে বনাব, ইহঁতক ফটো ভিডিঅ' লগাই থাকিম, মোক লগাবলৈ কোনে, মই নিজে নিজে চেল্ফি উঠি থাকিব লাগিব। এতিয়া মজা। নম্বৰটো বিচাৰি এতিয়া গৈ আছোঁ খুব ধুনীয়াকৈ। প্লেটফৰ্ম বিচাৰি পোৱা নাই, কোনফালে আছে নাজানো। গোটেই আমাৰ প্ৰথম হয়। আৰু ভইচ কোৱালিটি কেনেকুৱা পাই আছে বা গম নাপাওঁ। জোৰে জোৰেতো বহি আছোঁ, লাউড কৰিবলৈ চেষ্টা কৰি আছোঁ। গম নাপাওঁতে আমাৰ ট্ৰেইন আহি ইয়াতে ৰেডি হৈ আছে এইখন। আৰু আমাৰ আগত মুন বছ, এইজন বৰ্তমান বছ বনাই আছে। ইফালে আছে বিক্ৰম। আৰু গৈ আছোঁ ট্ৰেইনৰ ডাব্বা বিচাৰি বৰ্তমান আমি পালোঁ 11 নম্বৰ ডাব্বালৈকে। আমাৰ আছে G3। তালৈকে গৈ থাকোঁ। ডাব্বাত উঠি আপোনালোকক দেখাই আছোঁ ভিতৰ ভাগৰ চিটবোৰ কেনেকুৱা, গোটেইখিনি দেখাওঁ। আৰু আমাৰ AC ডাব্বা লোৱা হৈছিলে, গোটেই ট্ৰেইনখনে চাগে AC। ভাল লাগিছে ট্ৰেইনখন। গৰীব বুলি ভাবি আছিলোঁ, যদি ইমান গৰীব নহয়। ট্ৰেইনৰ ভিতৰ ভাগ এণ্ট্ৰি, প্ৰথম AC ডাব্বা আছে আপোনালোকক দেখাই আছোঁ। তাৰ আগতে ট্ৰেইনৰ এইটো কোনোবা আছে, ইয়াতে খালী আছে ৱাছৰুম। দেখাটো বাদেই দিলোঁ, তাৰ বাহিৰে দেখাই আছোঁ কোন আছে। মুন, ট্ৰেইনখনৰ নামটো কি আমাৰ? দেখাত গৰীব যেন লাগছেনে? কি ক'বা তুমি? ৰেলৱে প্লেটফৰ্মটো আগতছে বহুতখিনিয়ে ডেভেলপ হৈছে। কাৰণ আগতে এইবিলাক বহুত বেছি লেতেৰা আছিলে, ইমান বেছি স্মেল, মানুহ থাকিব নোৱাৰি। এতিয়া বহুতখিনি ক্লিন হৈছে। চাগে প্ৰাইভেট ছেক্টৰ, মানুহে কয় ন কিছুমান বস্তু প্ৰাইভেট ছেক্টৰত গ'লে ভাল। তো প্ৰাইভেট ছেক্টৰ যোৱাৰ কাৰণে চাগে এতিয়া ইমানখিনি ঠিক হৈছে। গোটেইবোৰ চাফ চিকুণ, খুব ধুনীয়া। ট্ৰেইনৰ ডাব্বাবিলাকো খুব ধুনীয়া চাফ চিকুণ পাইছোঁ। আগতেতো একদম বেয়া আছিলে। তথাপি আমাৰ চিটটো বেয়া পোৱা নাই। 9টা বজাত ট্ৰেইনখন আছে। আৰু এতিয়া বৰ্তমান বাজিছে 9টা 8:28 হ'ল। ৰুমৰ ভিতৰ ভাগ আৰু খুব ধুনীয়া। হেণ্ড ৱাছ দিছে, কিবা কিবি দিছে, পানীও ঠিকে ঠাকে আহি আছে। যাতে তলফালে নেৰাখক আৰু ইমাৰ্জেঞ্চি চেঞ্চৰ লগাইছে। বহুত কিবা কিবি ডেভেলপ হৈছে কিন্তু ক'বলৈ গ'লে ৰেলৱে বিভাগটো খুব বেছি ভাল লাগিছে। আৰু আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে। ৰাতি যদি বাৰু অকণমান ভিডিঅ' বনাবৰ চেষ্টা কৰিম, কাৰণ বাহিৰৰ ভাগতো দেখাব লগা একো নাই তেনেকুৱা। ৰাতি যিহেতুকে গৈ আছোঁ, ষ্টাৰ্ট হৈছে আমাৰ ৰাতিৰ কথা, যিহেতুকে বেছি ধৰিব নোৱাৰি ইমান এটা। আৰু ঘৰলৈ দিনত ভাগত আপোনালোকক দেখাম। চাই লওঁ স্পীডটো লৈছে, খুব ধুনীয়া। ৰাতি দৃশ্য কিছু কিছু চাই ভাল লাগে কিন্তু।
আন্ধাৰ হৈ আছে যিহেতুকে লাইটবোৰ জ্বলি আছে মৰ্ণিং হ'লে বেছি ভাল লাগিব ৰাতিপুৱা শুই উঠি আপোনালোকক দেখাই আছোঁ ভিতৰৰ ভাগত দৃশ্য বাহিৰৰ ভাগত ৱেডাৰ কেনেকুৱা হয় যিহেতুকে 4-5টামানত আমি গৈয়ে পাম ভিতৰৰ ভাগত শুই আছে ন গোটেইবোৰেতো দেখাবলৈ অকণমান অসুবিধা আৰু বেছি লাউডলিও ল'ব নোৱাৰি আমাৰ ওচৰতে সৰু বাচ্ছা এটা আছে সেইখিনি খেলি আছে তো ৰাতিপুৱা পোহৰ হোৱাৰ লগে লগে 4-4:30 বজাত আমি যদি পাৰ শুই উঠোঁ যদি পোহৰ হয় তেতিয়াহ'লে দৃশ্য দেখাবলৈ চেষ্টা কৰিম আৰু লগ পাই আছোঁ মৰ্ণিঙলৈকে যাত্ৰাত আপোনালোকে শুভাকাংক্ষী হিচাপে থাকিব বুলি আশা থাকিলে খানা মাংস আৰু পুৰি তলত থাকিব মুন ওপৰত ইয়াতে মিডিলত থাকিব বিক্ৰম আৰু টপ ৰূপত লৈছোঁ মই এখন এখনকৈ বিছনা পাৰি আছে ইহঁত দুটাই পাৰি লগ তাৰপিছত মই ওপৰত গৈ বৰখন পাৰি আছোঁ বিছনাখন পাৰি লওঁ মোবাইলটো ল'লোঁ ইয়াতে বিছনাখন পাৰিলোঁ খাটাৰনাক জেগাত উঠি আছে আৰু ৰাতিপুৱা লগ পাইছোঁ আপোনালোকক মৰ্ণিং লগ পাইছোঁ এতিয়া কৈ দিওঁ আৰু অকণমান জেগাত কিবাকৈ এডজাষ্ট কৰি শুইছোঁ ওপৰত হৈছে এইটো দমদমীয়াকৈ এচি টাপটো পৰি আছে আৰু তলৰ ফালে বিক্ৰম হ'ল ঠিকে আছে অলকে গুড নাইট বাই বাই গুড নাইট মৰ্ণিং লগ পাইছোঁ উঠি দেখাই আছোঁ আপোনালোকক গোটেইখিনি দৃশ্য অকণমান জেগাত এডজাষ্ট কৰিবলৈ কিমান টান শিকিব লগা হৈছে গোটেইখিনি লাইফতো এনেকুৱা পাৰ্ট থাকে কিছুমান কম বস্তুৰে বহুতখিনি লাইফটো জীয়াবলৈ চেষ্টা কৰিব লাগে সেইটোৱে উদাহৰণ এক্সাম্পল ট্ৰেইন জাৰ্ণি তো মৰ্ণিং লগ পাইছোঁ গুড মৰ্ণিং গুড মৰ্ণিং আৰু আমি নিউ জলপাইগুৰি ষ্টেচন পালোঁ ষ্টেচনৰ পৰা নামি লওঁ বস্তু গোটেইখিনি ওলাই লওঁ চাই লওঁ ভালদৰে কি বাৰু গুড মৰ্ণিং আৰু আমি আহি পালোঁ নিউ জলপাইগুৰি ষ্টেচন আৰু আমাৰ ওচৰতে এয়া বন্দে ভাৰত ট্ৰেইনখন আৰু আমি ট্ৰেইনৰ পৰা জাষ্ট লেণ্ড কৰিলোঁ এইখনেই আমাৰ ট্ৰেইন আছিলে এতিয়া বাজিছে 4:30 এবাৰ ভিতৰৰ বাহিৰফালে ওলাই লওঁ আপোনালোকক ভালকৈ জনাই আছোঁ কোনফালে যাওঁ কি কৰোঁ প্লেটফৰ্মৰ পৰা ভাই লগতে নাই আমি য'তে যাওঁ ত'তে গৈ আছে জানো পাই ক'তলৈকে লৈ যায় কৈ আছে তেখেতে দাৰ্জিলিং লৈ যাম তো আগত আমি ভাবি আছোঁ আগত গৈ লওঁ তেখেতে আমাৰ পিছা কাৰণে চাইছে আৰু ভালদৰে অসমীয়া বুজিও নাপায় আমি হিন্দীত ক'ব লগা হৈছে তো ফিৰি লাহে গৈ থাকোঁ আকৌ ডাঙৰ কৰিব কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে পূৰা একদম দুই চাইডে খুব ধুনীয়া আৰু ৰাস্তাবোৰ এতিয়াও মাতিয়ে আছে আহোঁতে জানো পাই কিয় পৰা লাইটবোৰ বন্ধ কৰিছে এক্সিট এণ্ট্ৰি অলপমান ভালদৰে হ'লে ভাল লাগে এয়া আগত স্পট এইবিলাক ৰাস্তাবিলাক কি খাতাৰনাক বেয়া দেখোন বে আকৌ দিনেই পোৱা হোটেলবোৰ খুলিছে ভাই তাৰ পৰা দাৰ্জিলিং গেংটক চবতে যোৱাৰ কাৰণে মানুহ ৰখিয়ে থাকে তেওঁলোকে আৰু টেক্সিবোৰ পামেই আৰু এভেইলেবল কিন্তু ৰাস্তাটো অকণমান বেয়া আছে যাবলৈকে খাতাৰনাক বোকা আমাৰ গুৱাহাটী চিটি হেন হৈছে ইমান টুৰিষ্ট পইণ্ট তথাপিও এনেকুৱা বেয়া আমি বৰ্তমান লৈ গ'লোঁ 350কে লৈছে শ্বেয়াৰিং টেক্সি আৰু আমি ইয়াৰ পৰা গোটেইবোৰে গৈ আছোঁ এইখনে আমাৰ শ্বেয়াৰিং টেক্সি আৰু পেকিং ওপৰত দিম বুলি কৈছে ৰাস্তাটো আমি বেয়া বুলি ভাবি আছিলোঁ বৰ্তমান ঠিকে আছে ৱেডাৰটো গুৱাহাটীৰ দৰে ছেম তেনেকুৱা বেছি ঠাণ্ডা নাই আৰু আমি ঠাণ্ডা বুলি ভাবিছিলোঁ আৰু যোৱাকালিৰ পৰা যিটো সেই বৰষুণ দিছিল পৰহিৰ পৰা আৰু আমি যেতিয়াৰ পৰা দাৰ্জিলিং আহিম বুলি ভাবিছোঁ তেতিয়াৰ পৰা বৰষুণে নেৰে এনেকুৱা ফিল দিছে দাৰ্জিলিঙৰ গোটেই ফিল গুৱাহাটীতে আমি ল'ব লগা হৈছে তাৰপিছত যাকি নহওক আশা কৰোঁ যাতে দাৰ্জিলিঙৰ ৱেডাৰ ভাল হয় আৰু গোটেই টুৰ ভিডিঅ' আপোনালোকক দিব পাৰোঁ হোটেল ৰুমলৈকে যাম আৰু দাৰ্জিলিঙৰ গোটেইখিনি ভিডিঅ' দেখাবলৈ চেষ্টা কৰিম ঘৰৰ পৰা আনা চাহ এই মনে লৈ আহিছিলে চাহ কাপকেইটা বহুত সৰু হৈছে দেখোন খালী কাপ চাহ বিস্কুট দাৰ্জিলিঙৰ নিউ জলপাইগুৰি ষ্টেচনৰ পৰা
আমাৰ এইখনে গাড়ী আৰু ড্ৰোন শ্বট ল'বলৈতো বেলেগ নাই, চেল্ফি ষ্টিক ল'লে পুৰা ষ্টাৰ্ট। আৰু আমাৰ ইয়াত আগৰ গাড়ী ষ্টাৰ্ট দিব হ'ল, আমি ইয়াৰ পৰা ওলাই দিওঁ। भाई यही पे ले लेता है गाड़ी पे भैया। ए हम तीनों का 3 का हाँ 50 रुपया देना पड़ेगा। हो जाएगा भाई, वो दे दे। नहीं होगा। तुम तो बड़े हैवी ड्राइवर हो भाई। पूरा खतरनाक ड्राइविंग स्किल दे गोटेইবোৰ। অকণমান স্পেচেৰে খুব ধুনীয়াকৈ ওলাই দিছে। গুৱাহাটীতলৈ আমাৰ ঠকি দিলেহেঁতেন। অকণমান ফেঞ্চি বজাৰ তেনেকুৱা টাইপৰ গলি আছিলে ষ্টাৰ্টিং পইণ্টত, আৰু এইফালে অকণমান আমাৰ গাঁৱলীয়া ফিল টাইপৰ তেনেকুৱা। পাহাৰৰ ওপৰৰ পৰা বহিছে এই নদীটো, নালান্দা নদী বুলি ক'লে, আৰু পাহাৰৰ নিজৰাৰ পানী। ইয়াৰ পৰা আৰু বেছি কথা নকওঁ, এটা খুব ধুনীয়া মিউজিক লগাই দিছোঁ, এনজয় কৰা ৱেডাৰটো। চাহ তাহ খোৱাৰ কাৰণে অকণমান টাইম এই দোকানখনত ৰখি দিলে। খুব ধুনীয়া ভিউ পইণ্ট ইয়াৰ পৰা। আৰু এয়া পিছফালে মোৰ চাহপাত বাগান, এই গোটেই চাহপাতৰ বাগান। আৰু ভিউটো কি মজা লাগিছে চাওকচোন, মেঘ এইবোৰ পূৰা ওচৰত আহি আছে। ওপৰলৈকে যিমান আগুৱাই গৈ থাকিম আমি মেঘবোৰ পাই থাকিম। ৰাস্তাটো খুব ধুনীয়া, ৰাস্তা ভাল। মানুহে শুনি আছিল লেণ্ডশ্লাইড কিবা কিবি হাবি যাবি, তো সেইবোৰ হৈছে চাগে ছিকিমৰ ফালে। তো দাৰ্জিলিং আপোনালোকে আহিব পাৰে মোৰ হিচাপত। মই যেতিয়া আহিছোঁ আগষ্ট মাহত, বহুতে কৈছিলে বহুত বেছি বৰষুণ হ'ব, কিন্তু নাই, বৰষুণ এতিয়ালৈকে পোৱা নাই। সূৰ্য দেৱতাৰ কৃপাত। আৰু গুৱাহাটীত যিহেতুকে অহাৰ 2 দিনমান আগৰ পৰা বৰষুণ হৈছিলে, তো আশা কৰি আছিলোঁ ইয়াতে যাতে অলপমান সূৰ্যটো দেখা পাওঁ। তো ভাল লাগিছে। আৰু ওপৰলৈকে গৈ থাকোঁ, আৰু হোটেলৰ ভিতৰৰ পৰা এটা খুব ধুনীয়া ভিউ আছে, দেখাই আছোঁ পিছফালেদি। পিছফালে এটা খুব ধুনীয়া ভিউ আছে, সেইটো অসম। আমি একেবাৰে তলৰ পৰা আহি আছোঁ, ইয়াতকৈ বেছি জুম নহয়, যেনেকৈ আইফোনেৰে ভিডিঅ' ৰেকৰ্ডিং কৰি আছে। আৰু ভিডিঅ' কোৱালিটিবোৰ কেনেকুৱা পাই আছে জনাবলৈ নাপাহৰিব, আৰু ভইচ কোৱালিটি কেনেকুৱা পাই আছে জনাবলৈ।
গৈ আছোঁ ষ্টেচন ঘুমা ইয়াৰ পৰা টয় ট্ৰেইন যাই থাকে ষ্টেচন টয় ট্ৰেইন ষ্টেচন ভাড়া এতিয়া আমাৰ মল ৰোডত আহি পালোঁ আমি এতিয়া বৰ্তমান হোটেল ৰুম বিচাৰি হোটেল ৰুমৰ ভিতৰত গোটেইখিনি দেখাই আছোঁ আৰু দাদাই আমাক ইয়ালৈকে আনি দিলে দাদাৰ নম্বৰটো লৈ আছোঁ আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিম যদি সেইটো ভাল হয় যদি আমি নেক্সট যোৱাৰ টাইমত ফাইনেলি ৰুম বিচাৰি পালোঁ আৰু এইটো আমাৰ হোটেল ৰুম আমি অকণমান ফ্ৰেছ হৈ লওঁ আৰু ইফালে বাথৰুম আছে গোটেইখিনি পাছত দেখাই আছোঁ ফ্ৰী হৈ আমি অকণমান ফ্ৰেছ হৈ লওঁ বেলকনিও আছে এইফালে তো ভিডিঅ'টো ইয়াৰ পৰা শেষ কৰিছোঁ আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আকৌ নেক্সট ভিডিঅ' আহি আছে দাৰ্জিলিঙৰ পৰা আশা কৰোঁ আপোনালোকে ভিডিঅ'